নমস্কাৰ মই আজি অসমৰ জাতীয় সংগঠন যেনে অসম সাহিত্য সভা সদৌ অসম ছাত্ৰ সন্থা অল আসাম ট্ৰাইবেল লীগ আৰু বিভিন্ন দল সংগঠন ৰাজনৈতিক দল অসম গণ পৰিষদ অসম জাতীয় পৰিষদ অথবা জামিয়াত উলামাই হিন্দ এই সকলোলৈকে এখন পত্ৰ প্ৰেৰণ কৰিছোঁ। মোৰ কথাটো হ'ল যোৱা 17 জুলাই তাৰিখে অসম চৰকাৰে অসমৰ বিভিন্ন জিলাৰ জিলায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি যিসমূহ গোচৰ এছাম বিদেশীৰ বিৰুদ্ধে চলি আছিল সেই গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে। লগতে ইতিমধ্যে বিদেশী চিহ্নিত হোৱা ফৰেইনাৰ ট্ৰিবিউনেলৰ দ্বাৰা যি প্ৰায় 70,000 ব্যক্তিক বিদেশী বুলি চিনাক্ত কৰা হৈছিল তেওঁলোকৰ কেছসমূহ ড্ৰপ দিবলৈ কৈছে আৰু 2014 চনৰ 31 ডিচেম্বৰলৈকে এছাম ব্যক্তিয়ে যদি নাগৰিকত্ব বিচাৰিছে তেখেতসকলক নাগৰিকত্ব দিবলৈ কৈছে। আমি জানো বাংলাদেশত বিভিন্ন ধৰণৰ ঘটনা ঘটি আছে যাৰ ফলত কিছু হিন্দু ব্যক্তিও শৰণাৰ্থীৰ মৰ্যাদা বিচাৰিব পাৰে, কিন্তু অসম চুক্তি উলংঘা কৰি তেখেতসকলক অসমত বসতি কৰিবলৈ দিয়াটো অসম চুক্তিৰ প্ৰতি অপমান হ'ব আৰু এনে কৰিলে অসম চুক্তিৰ আত্মাক আঘাত দিয়া হ'ব। আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ আৰু বিভিন্ন নৈৰ খহনীয়াৰ বাবে আমি বহুত মাটি হেৰুৱাব লগা হয়। আজি অসমৰ বহু ব্যক্তিৰ নিজৰ ঘৰ বনাবলৈ মাটি অথবা খেতি কৰি নিজৰ পৰিয়াল পুহিবলৈ মাটি নাই। তেনেস্থলত যদি নতুনকৈ অহা এছামক মাটি দিব লগা হয় তেনেহ'লে নিশ্চিতভাৱে আমি আমাৰ নিজৰ পুৰণা মানুহখিনিৰ যিবিলাক অধিকাৰ দিব লাগে সেই অধিকাৰৰ পৰা বঞ্চিত কৰিব লাগিব। সেয়েহে মই 2020 চনৰ জুলাই মাহত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছিলোঁ, য'ত মই উল্লেখ কৰিছিলোঁ পূৰ্বত কংগ্ৰেছৰ নেহৰু চৰকাৰৰ দিনত যেনেকৈ পূৰ্ব পাকিস্তানৰ পৰা বিতাড়িত হৈ অহা ব্যক্তিসকলৰ বাবে বিশেষ আঁচনি লৈছিল আৰু সেই আঁচনি অনুসৰি নতুন দিল্লী, ৰাজস্থান, গুজৰাট আদি অন্যান্য ভাৰতৰ ৰাজ্যত তেখেতসকলৰ বসতিৰ বাবে বিশেষ আঁচনি গ্ৰহণ কৰা হৈছিল। সেই অনুৰূপ আঁচনি নাগৰিকত্ব সংশোধনী আইন 2019 অনুসৰি নাগৰিকত্ব দিব পৰা সকলৰ বাবে অসমৰ বাহিৰত সৃষ্টি কৰক আৰু অসমবাসীক নাগৰিকত্ব সংশোধনী আইনৰ আওতালৈ ননাকৈ অসম চুক্তিক সন্মান জনাওক। এই কথা আজি 5 বছৰৰ পিছতো কোনো প্ৰত্যুত্তৰ নাপালোঁ, কিন্তু এতিয়া নাগৰিকত্ব অসমত নতুনকৈ অহা মানুহখিনিক দিব বিচৰা হৈছে। ইয়াৰ বিৰোধিতা অসমক ভাল পোৱা সকলোৱে কৰা উচিত। মই আশা কৰিম যে আমি সকলোৱে পুনৰবাৰ অসম চৰকাৰৰ, ভাৰত চৰকাৰৰ, বিজেপি চৰকাৰৰ অসম বিৰোধী এই নীতি বিৰোধিতা কৰোঁ আৰু চৰকাৰক বাধ্য কৰোঁ যাতে নতুনকৈ যিসকলক নাগৰিকত্ব দিব বিচৰা হৈছে তেখেতসকলক যেন অসমৰ বাহিৰত নাগৰিকত্ব দি সংস্থাপনৰ ব্যৱস্থা কৰা হয় আৰু এনে কৰিলেহে আমাৰ অসম চুক্তিৰ প্ৰতি সন্মান জনোৱা হ'ব, অসমীয়া জাতিটোৰ উন্নতি হ'ব আৰু অসমবাসীৰ উন্নয়ন হ'ব।